উজনি অসমত ওলাইছে মুন্নাবাই MBBS ভুৱা চিকিৎসক অভিষেক শাহক আটক লাখো আৰক্ষীৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰান্তে প্ৰান্তে এতিয়া পাব মুন্নাবাই MBBS ঠিক তাৰ মাজতে অসম আৰক্ষীৰ একচন দেখিবলৈ পোৱা গৈছে চৰাইদেউ জিলাৰ লাকুৱা আৰক্ষী থানাৰ অধীনত নাহৰহাবি চাহ বাগিচাৰ চিকিৎসালয়ত চিকিৎসা বিষয়া হিচাপে নিযুক্তি হৈ আছিল অভিষেক শাহ লাকুৱাৰ বিভিন্ন ঠাইৰ ফাৰ্মাসী দীৰ্ঘদিন ধৰি ঔষধ যোগদান ধৰি ৰমৰমীয়া বেপাৰ চলাই অহাৰ অভিযোগ উঠি অহাৰ পাছতে আৰক্ষীৰ বৃহৎ অভিযান অভিযোগ অনুসৰি অভিষেক শাহে প্ৰায় 7 বছৰ ধৰি ভুৱা চিকিৎসা চলাই আছিল নাহৰহাবি চাহ বাগিচাৰ হস্পিটালত আৰক্ষীৰ জালত পৰাৰ পাছতে ঘটনা সন্দৰ্ভত লাকুৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতে পোহৰলৈ আহিব সঁচা ঘটনা শুনিছে যে পুলিচ লৈ গ'ল তো নকলি সার্টিফিকেট ন কি হয় এটা তো আমি নেজানো আৰু আমিও দৰব তৰব খাইছো যেতিয়া জোৰ উঠি যায় তেতিয়া আমাক আহি যায় বেজি দিয়ে দৰব দিয়ে ভালো হৈ যায় কিছুমানৰ নহয় তো আমি প্ৰাইভেটত দেখুৱাবলৈ হয় মানে আমি জানো কিন্তু এটা কথা নহয় যে আপোনালোকৰ কিবা হৈছে নেকি আগত একেলগে না আজিলৈকে এনেকৈ দেখা নাই কি কৰিছিল ডক্টৰজনে ইয়াতে ডক্টৰে কাগজ পত্ৰ দিয়ে মানে বেমাৰী প্ৰাইভেটত এই ডিব্ৰুগড় পঠিয়াই দিয়ে তাৰ পাছত জয়সাগৰ পঠিয়াই দিয়ে বন্ধ নকৰে কিহে দিয়ে ক'লে এখন মেডিকেলত এতিয়াতো আমি ইমান ক'ব নোৱাৰোঁ আপোনালোকৰ বেমাৰ এটা হ'লে যেতিয়া আহে আমাৰতো এনেকৈ জোৰ উঠিলে আমি আহোঁ টেবলেট দিয়ে বেজি দিয়ে ভাল হৈ যায় আমি গুচি যাওঁ আৰু ডাঙৰ ডাঙৰ বেমাৰী আহে এইবিলাক আমি নাজানো